হয় নিশ্চয়কৈ ক'ব লাগিব আজি যিহেতুকে বহাগৰ 6 তাৰিখ আৰু আজি হৈছে চেৰা বিহু আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ৰামদিয়াৰ ঐতিহ্যমণ্ডিত ৰামদিয়াৰ ঐতিহ্যমণ্ডিত ভঠেলি মেলাত আৰু এই মুহূৰ্তত এই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে লোকান্ন পৰিৱেশ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এনেদৰে 18খন সত্ৰৰ বিগ্ৰহ আহি এনেদৰে গায়ন বায়নে ঢোল সমন্বিত এনেদৰে সকলো আহি উপস্থিত হৈছে ভক্তপ্ৰাণ ৰাইজ আহি এনেদৰে ভক্তৰ যি বছৰ দিন আশীষ লোৱাৰ ভক্তসকলে মনোকামনাৰে এনেদৰে ভক্তৰ মনোকামনাৰ বছৰ দিনৰ যি আশীষ লোৱা দেখা পোৱা গৈছে এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ যিহেতুকৈ দেখুৱাইছোঁ আমি এনেদৰে 400 বছৰীয়া যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে এতিয়া হাজোৰ ৰামদিয়াত দেখা পোৱা গৈছে ঐতিহ্যমণ্ডিত যি ভঠেলি মেলা আৰু এই ভঠেলি মেলাৰ লগত কিছু সংগতি ৰাখি আমি মন্তব্যলৈ চেষ্টা কৰিম যিহেতুকে এই ৰামদিয়াৰ পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামদিয়াত আৰু যিহেতুকে 400 বছৰীয়া যি পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে ভঠেলি মেলা উদযাপন কৰিছে কি আছে এই ভঠেলি মেলাৰ লগত সংগতি ৰাখি আৰু কিয় পালন কৰা হয় ভঠেলি মেলা এইকাৰণে পালন কৰি আহিছোঁ আমি মহাপুৰুষ মাধৱদেৱে 1594 খ্ৰীষ্টাব্দৰ পৰা ইয়াতে তেওঁ আহিছিলে আৰু ইয়াতে ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁ বৈষ্ণৱ ধৰ্ম এই ধৰ্ম প্ৰচাৰৰ পৰা আমাৰ ইয়াৰ ৰামদিয়া হ'ল এখন সত্ৰ নগৰী যেতিয়াৰ পৰা ইয়াত সত্ৰবিলাক স্থাপন হৈছিলে আৰু বিশেষকৈ ইয়াত কেইবাখনো সত্ৰ আছে মহাপুৰুষীয়া দামোদৰীয়া চৈতন্যমণি হৰিদেৱপন্থী কেইবাখনো সত্ৰ ইয়াত বিৰাজমান হৈ আছে আৰু এই গুৰুজনাই আজিৰ এই বহাগৰ 6 তাৰিখ যেহেতু আমাৰ 1594 খ্ৰীষ্টাব্দতে মাৰাক গুৰুজনে এই ৰামদিয়াৰ বালিত পদাৰ্পণ হৈছিলে তেখেতে ইয়াত ছমাহ কাল বাহাৰ পাতি আছিলে ছয়গৃহ কৰি নাৱত আছিলে সেই সময়ত এই ৰামদিয়া বালিত ৰাম ভোটা বুলি কৈছিলে সেই সময়ত ইয়াত থাকি তেওঁ এই ধৰ্ম প্ৰচাৰ কৰিছিলে গুৰুজনাৰ শংকৰ গুৰুজনাৰ যি ধৰ্ম বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে ইয়াত তেওঁ আহি ছমাহ কাল থাকি এই অঞ্চলৰ ৰাইজক তেওঁ আকৰ্ষণ কৰিছে ধৰ্মৰ প্ৰতি আৰু সেই সময়ৰ পৰা ইয়াতে নামঘৰসমূহ প্ৰতিষ্ঠিত হৈছিলে আৰু তেতিয়াৰ পৰা এই বহাগৰ 6 তাৰিখে ইয়াৰ পৰা মহাপুৰুষ মাধৱদেৱক বিদায় দিছিলে সেই বিদায় দিয়াৰ স্মৃতি আমি বিৰাজমান কৰি ৰাখিবৰ কাৰণে এই তেতিয়াৰ পৰাই আজিলৈকে আমাৰ এই বহাগৰ 6 তাৰিখে ইয়াত উৎসৱ হিচাপে ইয়াৰ যিবিলাক সত্ৰ আছিলে সত্ৰবিলাকৰ পৰা ইয়াত যিবিলাক বিগ্ৰহ আছে বিগ্ৰহবিলাক আহি ইয়াতে গোটেই দিনটো ইয়াতে থাকে তাৰপিছত গধূলি সময় ইয়াৰ পৰা আঁতৰি যায় তেওঁলোকে নিজ স্থানলৈ যায় আৰু ইয়াতে গোটেই ৰাইজে ধৰ্মপদ ৰাইজে ইয়াত সেৱা সৎকাৰ কৰে আৰু তেওঁলোকে মনৰ কামনা পূৰ্ণ হয় আশীৰ্বাদ লয় ভক্তসকলৰ এই হ'ল আমাৰ যি ভঠেলি আৰু ভঠেলি আগতে যিটো পৰিস্থিতি আছিলে এতিয়া এটা উৎসৱমুখী পৰিৱেশ ইয়াত সৃষ্টি হৈছে ইয়াত মেলা হয় এই মেলা বিশেষকৈ আমাৰ ৰামদিয়া এখন কৃষিপ্ৰধান দেশ বা কৃষিপ্ৰধান গাঁও ইয়াতে যিবিলাক সামগ্ৰী খেতিয়কসকলে উৎপাদন কৰে ইয়াত তেওঁলোকে এটা বিক্ৰী কৰাৰ এটা মেলা হিচাপে পৰিণত হৈছে বাণিজ্য মেলা ইয়াৰ উপৰি ইয়াত বাণিজ্য মেলা বৰ্তমান যি কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ইয়াত তাঁতশালৰ পৰা ঢেঁকীশালৰ পৰা ইয়াৰ আৰু কমাৰশালৰ শিল্প ইয়াত যথেষ্ট বিক্ৰী হয় আৰু গোটেই বছৰটোৰ কাৰণে তেওঁলোকে মাহ বেতৰ পৰা ইত্যাদি কৰি যিবিলাক জাপি হওক কৰাই হওক ডালা কটাৰী ইত্যাদি তেওঁলোকে ক্ৰয় কৰাৰ এটা সুন্দৰ এটা মেলাৰ হিচাপে ইয়াত তেওঁলোকে পাব পাৰে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৰামদিয়া আমি লগ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে পুৱাৰ ভাগত ভক্তিৰসে বিৰাজ কৰিছে ৰামদিয়াত কি ক'ব আজি আধ্যাত্মিক পৰিৱেশ এইটো আমাৰ পৰম্পৰা অতীতৰ পৰা চলি আছে গতিকে এই পৰম্পৰাটো সদায় চলি থাকিব আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজৰ ইয়াত যথেষ্ট সঁহাৰি পোৱা যায় আৰু ভক্তপ্ৰাণ ৰাইজে ইয়াত খুব ভালদৰে ভক্তি সেৱা কৰে আৰু সকলো ভক্ত বিভিন্ন ঠাইৰ পৰা আহে আৰু বছৰটোৰ কাৰণে আশীষ লয় আৰু ইয়াৰ আমাৰ যিটো মেলা হয় মেলাত মানে সকলোৱে এবাৰ পৰিদৰ্শন কৰি নিজৰ ঘৰৰ যিখিনি সা সঁজুলি লাগে সম্পূৰ্ণভাৱে তেওঁলোকে ক্ৰয় কৰে ধন্যবাদ নিশ্চয় ধন্যবাদ জনাইছোঁ যিহেতুকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ যি স্মৃতি বিজড়িত হৈছে এই আধ্যাত্মিক পৰিৱেশ দেখুৱাইছোঁ এক লোকান্ন পৰিৱেশ পুৱাৰ ভাগত ভক্তিৰসে বিৰাজ কৰিছে ৰামদিয়াৰ যি ঐতিহ্যমণ্ডিত এই বিহু
ভৈঠেলি মেলা এই ভৈঠেলি মেলাৰ সংগতি এই পুৱাৰ ভাগত ভক্তিৰ ৰসে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ইয়াত আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে এই লোকাৰণ্য পৰিৱেশ পোনপটীয়াভাৱে এক আধ্যাত্মিক পৰিৱেশ পুৱাৰ ভাগত এনেদৰে লোকাৰণ্য পৰিৱেশ যিহেতুকে 18খন সত্ৰৰ যি বিগ্ৰহ চলন্ত বিগ্ৰহ আহি আৰু এই স্থাপন কৰা হয় আৰু সন্ধিয়াৰ ভাগত এনেদৰে তেওঁলোকে এই চলন্ত বিগ্ৰহসমূহ লৈ যোৱা হয় আৰু যিহেতুকে এক আধ্যাত্মিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজে আহি আশীষ লৈ বছৰ দিন মংগল কামনাৰে ভক্তবান ৰাইজে উজনিৰ পৰা নামনিলৈ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে যিহেতুকে এই বিহুৰ লগত সংগতি ৰাখি এই যি আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আমি কথা পাতিবলৈ যত্ন কৰিম ভক্তবান ৰাইজ উপস্থিত হৈছে যিহেতুকে পৰম্পৰা অনুসৰি প্ৰজন্মৰ পিছত প্ৰজন্মই উদযাপন কৰি আহিছে ৰামদিয়া ভঠেলি মেলা উজনি নামনি এক প্ৰচলিত এই ভঠেলি মেলা আৰু 18খন সত্ৰৰ যি চলন্ত বিগ্ৰহ আহি স্থাপন কৰা হয় সন্ধিয়া হ'লে কি ক'ব ক'বলৈ গ'লে কথা হৈছে কি আমাৰ এই ৰামদিয়া গাঁওখন আদৰ্শ গাঁৱৰ লগতেই আমাৰ সত্ৰ নগৰী বুলি জনাজাত আৰু এই আজিৰ এই ভৈঠালি মেলাতে আমাৰ 18খন বিগ্ৰহ আহি ইয়াতে লগ লাগে আৰু এটা নতুন সৃষ্টিৰ নিচিনা আৰু তাত সকলো ভক্তই এই ভগৱন্ত প্ৰভুৰ পৰা আৰ্শীষ বিচাৰি মনৰ কামনা সিদ্ধিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু ভগৱন্তইও ভক্তক সঁচা কৰি এই আশীৰ্বাদ প্ৰদান কৰে ধন্যবাদ জনাইছোঁ যিহেতুকে ভক্তি হৈছে শক্তি আৰু এই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৰামদিয়াত আৰু ৰামদিয়াৰ এই যি প্ৰজন্মৰ পিছত প্ৰজন্মই উদযাপন কৰি আহিছে 400 বছৰীয়া যি অক্ষুণ্ণ ৰাখি 400 বছৰ অক্ষুণ্ণ ৰাখি এনেদৰে ভক্তিৰসত বিলীন হোৱা দেখা পোৱা যায় যিহেতুকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ যি স্মৃতি বিজড়িত এই উৎসৱ আৰু বিদায় উৎসৱ এই স্মৃতি উৎসৱ ভঠেলি মেলা আৰু এই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে পুৱাৰ ভাগত এক ভক্তিৰসে বিৰাজ কৰিছে লোকাৰণ্য হৈ পৰিছে ইতিমধ্যে এখনৰ পিছত এখন চলন্ত বিগ্ৰহ এই সত্ৰসমূহৰ চলন্ত আহি স্থাপন কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশ গায়ন বায়ন ঢোল খোল তালে এনেদৰে নগৰ ভ্ৰমণেৰে আহি এই ভঠেলি মেলাত আহি সন্ধিয়ালৈ এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰে আমি এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ লোকাৰণ্য পৰিৱেশ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে আৰু উজনিৰ পৰা উজনি নামনিকি একাকাৰ হয় এই ৰামদিয়া ভঠেলি মেলাত সকলো ৰাইজ সমবেত হয় আমি এই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ এই লোকাৰণ্য পৰিৱেশ যিহেতুকে সমূহ ভক্তপ্ৰাণ ৰাইজ আহি এই আশীষ লয় বছৰ দিনৰ যি বহাগৰ এই বিহুৰ আজি অন্তিমটো বিহু আৰু এনেদৰে ভক্তপ্ৰাণ ৰাইজে ইয়াত যি আশীষ লোৱা দেখা পোৱা যায় এনেদৰে ভক্তপ্ৰাণ ৰাইজ এনেদৰে আশীষ লৈছে আৰু কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে বিভিন্ন প্ৰান্তৰ যি ৰামদিয়া অঞ্চলৰ সত্ৰসমূহ যি চলন্ত বিগ্ৰহ আহি ইয়াত স্থাপন কৰা হয় সন্ধিয়া ভাগলৈ আমি সেই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ লোকাৰণ্য হৈ পৰে এক উদুলি মুদুলি পৰিৱেশ ৰামদিয়াৰ এই ক্ষেত্ৰভূমিত আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে এক উদুলি মুদুলি পৰিৱেশ যিহেতুকে লোকাৰণ্য হৈ পৰিছে ৰামদিয়াত কি ক'বা আজি এই মুহূৰ্তত আমাৰ ভৈঠেলি খোলাৰ বিগ্ৰহ মণ্ডপত ইতিমধ্যে 18টা বিগ্ৰহ আহি পাইছে আৰু প্ৰায় মানুহে এই বিগ্ৰহ মণ্ডপত সেৱাভাগ ল'বলৈ অলপ উখল মাখলৰ ব্যৱস্থা কৰা যেন অনুভৱ হৈছে বিশেষ অন্য একো নাই আমি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ ভৈঠেলি মেলা উপভোগ কৰিবলৈ লোকাৰণ্য পৰিৱেশ এক উদুলি মুদুলি পৰিৱেশ ৰামদিয়াৰ এই যি ঐতিহ্যমণ্ডিত যি ভঠেলি মেলা এই ভঠেলি মেলাত এনেদৰে ভক্তমান ৰাইজে বছৰৰ দিনৰ যি মংগল কামনাৰে এনে আশীষ লোৱা দেখা পোৱা গৈছে বিগ্ৰহৰ তলত আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ ইউনিভাৰ 24 দৰ্শক যিহেতুকে পুৱাৰ ভাগত এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামদিয়াৰ এই ক্ষেত্ৰভূমিত আৰু এই পোনপটীয়া সম্প্ৰচাৰ আৰু পুৱাৰ ভাগৰ এই দৃশ্য আমি দেখুৱাইছোঁ লোকাৰণ্য পৰিৱেশ আধ্যাত্মিক পৰিৱেশ যিহেতুকে ঐতিহ্যমণ্ডিত যি ভঠেলি মেলা এই ভঠেলি মেলাৰ লগত সংগতি ৰাখি এই বিগ্ৰহৰ তলত বছৰ দিন ভক্তপ্ৰাণ ৰাইজে আহি আশীষ লোৱা দেখা পোৱা যায় সত্ৰনগৰী এই ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ 24